হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এনেকুৱা এজন ব্যক্তি যিজন ব্যক্তিয়ে দৰকাৰ হ'লে ৰাজ্য জাতি মাটি সকলো বিক্ৰী কৰি দিব পাৰে হয় প্ৰয়োজন হ'লে সকলো বিক্ৰী শেষ কৰি দিব এই মুহূৰ্তত অজিত ভূঞা সাংসদ অজিত ভূঞাৰ ডাঙৰীয়া ভয়ংকৰ বিস্ফোৰণ ত্ৰিপুল একশ্যনত তিনিজন এংকৰে প্ৰশ্ন সুধি থকা কৰি দিলে অজিত ভূঞাক আৰু অজিত ভূঞাই প্ৰশ্ন উত্তৰ নিদিয়াকৈ থাকিব নোৱাৰিলে কোন কেনেকুৱা ব্যক্তি আজমল কেনেকুৱা এজন ব্যক্তি আছিলে আৰু 90 দশকৰ সেই অজিত ভূঞা দীপ্ত কণ্ঠ ক'ত হেৰাই থাকিলে ক'ত হেৰাল অজিত ভূঞাৰ সেই ডাঙৰ ডাঙৰ কথা গতিকে ভিডিঅ'টো চাওক এটা গুৰুত্বপূৰ্ণ ভিডিঅ' গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈ মিয়াপৰ ঠাকুৰৰ আচলতে কেনেকৈ কি কৰিছিলে ইলেকশ্যনত বহুতখিনি কথা আপোনালোকে এই ভিডিঅ'ত গম পাব আপোনালোকে গতিকে ভিডিঅ'টো চাওক এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'বলৈ গৈ আছে যিখিনি মানুহে আচলতে ৰাজনীতি ভিডিঅ' ভাল পায় সেইসকলৰ বাবে ভিডিঅ'টো লৈ আহিছোঁ গতিকে ভিডিঅ'টো চাওক কিন্তু তাৰ আগতে যদি কোনোবা নতুন কৰিব চেনেলটোত আহিছে চেনেলটোত এটা লাইক কৰি দিবলৈ নাপাহৰিব চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব কিন্তু আপোনালোকে চাওক তেতিয়াহ'লে আপুনি কোনটো পৰিচয় বেছি ভাল পায় সাংবাদিক পৰিচয় মই এইটো সংসদতো এবাৰ ক'বলগীয়া পৰিস্থিতি এটা হৈছিল তেতিয়া মই এইটোৱে কৈছিলোঁ একেটা মানে কথা যে মোৰ প্ৰথম পৰিচয় কিন্তু সাংবাদিক আৰু তাৰ পিছত মই সাংসদ বুলি কোৱা যি বুলি কোৱা মই ঘৰুৱা তোমালোকক যেনেকৈ কথা পাতোঁ মই ঠিক তেনেকৈ তুমি বুলি ক'ব খোজোঁ কাৰণ এটা হেৰি আহি যায় ঠিকে আছে মই যিটো বাহিৰত মাতোঁ সেইটো ইয়াতে মাতোঁ ঠিকে ঠিকে আৰু মই এতিয়া আপোনাক আমাৰ শ্ব'টো অলপমান বেলেগ আপুনি মাজে মাজে চাইছে মই আজি আপোনাক 5টা নাম ক'ব খুজিছোঁ আৰম্ভণিতে আৰু সেই 5টা নামৰ বিপৰীতে আপুনি এটা শব্দ বা এটা বাক্য ক'ব লাগে 5টা নাম কম আপোনাৰ আপুনি লগ পোৱা পৰিচিত ব্যক্তি প্ৰথম নামটো কৈছোঁ আপোনাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কি উত্তৰ দিব লাগিব আপুনি এটা বাক্য বা এটা শব্দত তেখেতৰ বিষয়ে বৰ্ণনা এটা কৰিব লাগে তেওঁ এজন কাম কৰিব পৰা যোগ্য ব্যক্তি আছিল আমি বিশ্বাস কৰিছিলোঁ এদিন কিন্তু তেওঁ এতিয়া সম্পূৰ্ণ ক্ষমতাৰ কাৰণে ৰাজ্যখন জাতি এইবোৰ সকলোবোৰ বিক্ৰী কৰি দিব পৰা এজন ব্যক্তিত পৰিণত হ'ল বদৰুদ্দিন আজমল বদৰুদ্দিন আজমলকো আমি এসময়ত বৃহত্তৰ অসমীয়া সমাজখনৰ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ এটা অৱদান আশা কৰিছিলোঁ অসমীয়া ভাষাৰ নানান বিষয় আছে কিন্তু সেই বদৰুদ্দিন আজমলক পিছত দেখা গ'ল যে তেওঁ সম্পূৰ্ণ বিজেপি বা বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ পকেটত সোমাই পৰিলে আৰু তেওঁৰ হৈ কাম কাজ কৰাত লাগি গ'ল আৰু তেওঁ যিখিনি ইছলাম ধৰ্মী মানুহৰ স্বাৰ্থৰ বাবে এদিন গঠন কৰিছিলে দলটো সেই দলটো তেওঁ প্ৰতাৰণা কৰিলে প্ৰবঞ্চনা কৰিলে আৰু সেইটো ৰাইজে গম পালে কাৰণে এইবাৰ তেওঁ সম্পূৰ্ণ অসমৰ মাটিত নিশ্চিন্ন কৰি পেলালে প্ৰফুল্ল কুমাৰ মহন্তই জাতিক চৰম প্ৰতাৰণা কৰিলে কাৰণ তেওঁ যিটো জনসমৰ্থন লৈ তেওঁ ক্ষমতাত বহিছিল সেইটো কম কথা নাছিল এটা ইতিহাস হৈছিল আৰু আমিও তেওঁক বহুত আকৌ দ্বিতীয়বাৰ ক্ষমতালৈ আহোঁতে মই পৰাগ দাস মই বুলিয়ে কৈছোঁ বহুত সকলোৱে জনা কথা এইটো ইতিহাসত এদিন যদি লিখে কোনোবাই ক'ব লাগিব তেওঁতো জানেই কথাবিলাক কিন্তু তেওঁ কি হ'ল নাজানো আৰু তেওঁ মানে একোৱে কৰিব নোৱাৰিলে ইতিহাসত তেওঁ খুব বেয়া ধৰণে নিজৰ নাম খোদিত কৰিলে ভূপেন বৰা আছে এতিয়া কিন্তু তেওঁ যিধৰণে কংগ্ৰেছক সভাপতি আমি তেওঁৰ লগত একেলগে কামো কৰিছোঁ বিৰোধী ৰাজনৈতিক ঐক্য গঢ়ি তুলিছোঁ AIDFৰ ক্ষেত্ৰত তেওঁ বৰ কঠোৰস্থিতি লোৱাৰ কাৰণে আমি তেওঁক ধন্যবাদ জনাইছোঁ কিন্তু মই ক'ম যে অসমত হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ যিটো গতিশীলতা লাগিব ডাইনামিক লিডাৰশ্বিপ আৰু সকলোকে লগত লৈ যাব পৰা যিটো ক্ষমতা সেইটো অৰ্জন কৰিলেহে ভূপেন বৰা সফল হ'ব ঠিক আছে কুমুদ দাস মই আৰু কেইটামান আছে মই আজমলৰ কথাটো আহে কাৰণে মই ভূঞা ডাঙৰীয়া আপোনাক সুধিব বিচাৰিছোঁ আপুনি এটা সময়ত যেতিয়া আজমলে গামোচাখন দলিয়াই দিছিল মঞ্চত আপুনি গামোচাখনৰ কথা কৈছিল তাৰপিছত আপুনি এদিন কৈছিল সৈয়দ আব্দুল মালিক ইমৰান শ্বাহ যদি অসম সাহিত্য সভাৰ সভাপতি হ'ব পাৰে বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব কিয় নোৱাৰে বুলি কৈছিল কিন্তু আপুনি আজি আজমলক প্ৰবঞ্চনা কৰিলে বুলি কৈছে আজমলে প্ৰবঞ্চনা কৰিছে বুলি কৈছে ভূপেন বৰাই AIDFৰ ক্ষেত্ৰত লোৱা স্থিতিৰ বাবে আপুনি ভূপেন বৰাক প্ৰশংসা কৰিছে হয় হয় মই এইটো কথাই সুধিছোঁ আপুনি আজমলৰ কথা এসময়ত ধৰক প্ৰশংসা কৈছিল সেই কথাখিনিৰ বাবে আপুনি এতিয়া অলপ হ'লেও অনুতপ্ত নেকি মই কিয় হয় বাৰু তেওঁ এতিয়া প্ৰাসংগিকতা তেওঁ হেৰুৱাই পেলাইছে অসমৰ ৰাজনীতিত তথাপিও মই বাৰে বাৰে এইবোৰ উত্তৰ দিবলগীয়া হৈছে সেইটোতো উপায় নাই কিন্তু প্ৰশ্নটো যদি এনেকৈ কৰা হয় যে মই প্ৰথমে কৈ লৈছোঁ যে এসময়ত তেওঁ
আৰু কি বুলি ক'লা প্ৰশ্নটো যে হেৰি আপুনি সৈয়দ আব্দুল মালিক আৰু ইমৰান শ্বাহ সেইটো আচলতে মই ক'বলগীয়া হ'লে এতিয়া তোমালোকৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে ক'ব লাগিব মই এইটো বৰ ভাল নাপাওঁ সংবাদ মাধ্যমৰ বিৰুদ্ধে ক'বলৈ কিন্তু কিছুমান হিজমাষ্টাৰ ভইচ আছে সেইবিলাক সকলোৱে অসমৰ এতিয়া বুজি পাইছে এতিয়া মন্ত্ৰীৰ নিয়ন্ত্ৰণত থকা সংবাদ মাধ্যমে মই নামো কৈ দিব পাৰোঁ কিন্তু বৰ ঠিক নহ'ব নামটো এটা মিডিয়াত বহি আন এটা মিডিয়াৰ কথা কোৱা মই বহুত বছৰ প্ৰায় ৪৮ বছৰে মই সাংবাদিকতা কৰিলোঁ গতিকে মই এইটো কৈছোঁ যে তেওঁলোকে মই বহুত সভা কমিটি কৰি ফুৰিছিলোঁ আৰু তাত তেওঁলোকে কি কৰিলে সেইকাৰণে মই মুখ্যমন্ত্ৰীক অলপতে এইটো তুমি নিশ্চয় চাগে প্ৰশ্ন কৰিবা যে মই প্ৰত্যাহ্বান জনাইছিলোঁ নিউজ লাইফত আধা ঘণ্টা সময় দিবৰ কাৰণে আৰু কৈছিলোঁ যে আপুনি লাইভ কৰিব লাগিব মানে এতিয়া যিটো লাইভ প্ৰগ্ৰেম হৈছে সেইটো কাটি দিয়া তোমালোকৰ কোনো স্কোপ নাই সেইকাৰণে মই কৈছোঁ যে লাইভত আপোনাৰ টিভিত আধা ঘণ্টা সময় দিয়ক আৰু মই আপোনাৰ ফাইল লৈ যাম আৰু আপুনি আপোনাৰ ফাইল লৈ যাওক মই এইকাৰণে কৈছোঁ এইটো যে তেতিয়া আগে পাছে কাটি এডিট কৰি যিটো কৰে সেইটো কৰি পেলাই মোক আচলতে সেইটো অপব্যাখ্যা কৰা হ'ল সেই সময়ত ডেমেজ কৰা যিটো আৰু এইটো ডেমেজ কৰা কামত তেওঁলোক নিয়োজিত আছিলে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ যিটো এজেণ্ডা যেনেকৈ নৰেন্দ্ৰ মোদীৰ এজেণ্ডাৰ গুদি মিডিয়াই কাম কৰি আছে একেধৰণৰ এজেণ্ডালৈ তেওঁলোকে সেই সময়ত কাম কৰি আছিলে আৰু মই শিৱসাগৰ মিটিং এখনত কৈছিলোঁ যে এজন ভাল মুছলমান কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে ছৈয়দ আব্দুল মালিক আৰু ইমৰান শ্বাহৰ কথা কৈছিলোঁ কিন্তু মই এইটো কোনো এটা লাইন পিছত মই প্ৰত্যাহ্বান জনাইছোঁ এইটো তোমালোকে চব মনত আছে নাজানো আৰু তেওঁলোকক দেখুৱাই দিছে অন্য টিভিয়ে দেখুৱাই দিছে মই কোৱা কথাটো সেই পিছত আৰু তেওঁলোকৰ কামটো হ'ল তেওঁলোকৰ কামটো হৈছে যে আমাক ডেমেজ কৰিব লাগে আমাৰ ভাৱমূৰ্তি বিনষ্ট কৰিব লাগে আৰু এতিয়া সেইটো তেতিয়া মই প্ৰত্যাহ্বান জনালোঁ তেতিয়া মই বেছি স্পষ্টীকৰণ দিয়া নাই মই মানুহে শুনিছে তাত থকা মানুহবোৰে লিখি লিখি জনাইছে কিন্তু মই ক'তো কেতিয়াও কোৱা নাছিলোঁ যে আজমল কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে কিন্তু এইটো কথা আজমল কিয় মুখ্যমন্ত্ৰী হ'ব নোৱাৰে বুলি কোৱা কথাটো কিন্তু আজি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী যি হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ গতিকে এইবোৰ কথা ইটোৰ লগত সিটো জড়িত হৈ আছে গতিকে মোৰ খুব স্পষ্ট মই নকওঁ যে মই বৰ শুদ্ধ কিন্তু মই এইটো ক'ম যে মোৰ স্থিতি সলনি হোৱা নাই মোৰ হয় মই ভুল কৰিছোঁ এইটো কোনো মানুহে ক'ব নোৱাৰে যে মই ভুল কৰা নাই কিন্তু মই আজমলৰ ক্ষেত্ৰত ঠিক তেনেকৈ কোৱা নাছিলোঁ আৰু এইটো এটা মোৰ ভাৱমূৰ্তি বিনষ্ট কৰে কাৰণ সেই সময়ত এটা বেলেগ ধৰণৰ ঢৌ আহিছিলে সেই কামটো তেওঁলোকে কৰিছিলে আৰু এতিয়া কি আৰু দ্বিতীয় প্ৰশ্নটো আছিলে যে আজমলৰ লগত কি আছিলে আপোনাৰ কেতিয়াবা অনুতাপ হয় নেকি অনুতাপৰ কি কথা আছে ৰাজনৈতিক এটা স্থিতি এসময়ত তেওঁ কোনোবা এজনে তুমি আজি ভাল কৰি আছা মই ক'ম যে কুমুদ খুব ভাল চলাই আছে শ্ব'টো কালি যদি মই বেয়া লাগে বুলি ক'ম এইটোতো আৰু কোনো বিশেষ মানে একো নাই হয় মই আজমলৰ প্ৰসংগটোলৈ আহিম কিন্তু অলপ দিন আগতে আপোনালোকে পৰাস্ত হোৱা সাংসদ আৰু জয়ী হোৱা সাংসদক নাগৰিক সমাজৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল আপুনি প্ৰশ্নটো শুনি আছে অযথা বিতৰ্ক সৃষ্টি কৰা হ'ল তোমালোকো আকৌ অংশীদাৰ হ'ব খুজিছা নাই মই অংশীদাৰ হ'ব খোজা নাই মই স্পষ্টীকৰণটো বিচাৰিছোঁ স্পষ্টীকৰণ দিয়া হৈছে অলৰেডি কাগজত ওলাইছে ক'ৰবাত ওলাইছে আৰু তোমালোকে যদি মিটিংখনৰ খবৰ দিছা সেইদিনাখন যিখন মাস্কত সভা হ'ল সেইখনটো খুব সুন্দৰ সভা হৈছে এইটো কোনো কথা নহয় অসম নাগৰিক সমাজে এইবাৰ যোৱা নিৰ্বাচনত যিটো সক্ৰিয় ভূমিকা ল'লে মই নিজেই এগৰাকী মই সাংসদ সেইটোতো মোৰ পৰিচয় এটা আছে কিন্তু মই ৰাস্তাত 11:30 বজাত তোমালোক পাহৰি যাওঁতে কেতিয়াবা দেখিব পাৰা তোমালোকৰ তাতো ওলাইছে যে মই ষ্ট্ৰীট কৰ্ণাৰ মিটিং কৰিছোঁ গতিকে নাগৰিক সমাজে ৰাজপথলৈ ওলাই আহিছে এইটো এটা বেলেগ পটভূমি সেইটো ক'বলৈ গ'লে আকৌ বহুত সময় যাব তোমালোকৰ যে গোটেই সৰ্বভাৰতৰ যিটো ভাৰত জোড়ো অভিযান যোগেন্দ্ৰ যাদৱৰ নেতৃত্বত চিভিল ছ'চাইটিবিলাকৰ তাৰে অংশ হিচাপে ইয়াত এইটো কৰা হৈছে আৰু অসম নাগৰিক সমাজৰ মই সভাপতি গতিকে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি 3গৰাকী কি কয় সাংসদক আমি 4গৰাকীক 3গৰাকী নহয় গৌৰৱ গগৈ ৰকিবুল হুছেইন আৰু প্ৰদীপ বৰদলৈ এওঁলোকৰ এটা সম্বৰ্ধনা যাওঁ আমি এটা বাৰ্তা দিব খুজিছোঁ ৰাইজক আৰু লগত তেতিয়া সভাত এইটো কোনো মই লোৱা সিদ্ধান্ত নহয় এতিয়া নাগৰিক সমাজৰ সভাত ওলালে সিয়ে নোৱাৰে প্ৰথম প্ৰস্তাৱটো দিছিলে এতিয়া মই ক'লোঁ যে এনেকুৱা নোৱা কথাত এতিয়া তাত সভাত এটা সৰ্বসন্মত সিদ্ধান্ত হ'ল যে আমি লগতে আমি যি য'ত কাম কৰিছিলোঁ মইতো নিজে কৰিমগঞ্জত 3-4 দিন আছিলোঁ লুৰিণজ্যোতি গগৈৰ কাৰণে মই 4-5 দিন আছিলোঁ মীৰা বৰঠাকুৰৰ কাৰণেতো আমি সাংঘাতিক ধৰণে ইয়াত লাগিছোঁ গতিকে আমাৰ কথা আছিলে যে এই 3গৰাকী সাংসদক বাকী আমি
তেওঁলোকক অসন্মান কৰা নাই, তেওঁলোকক আমি অস্বীকাৰ কৰা নাই, তেওঁলোকক মই বাৰে বাৰে কৈছোঁ যে আমাৰ তেওঁলোককো আমি অভিনন্দন জনাইছোঁ। আজি আপোনালোকক তোমালোকৰ ইয়াৰ পৰা অভিনন্দন জনাইছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ কোনো অসন্মান নাই। ঠিক আছে, সেইটো কথাটো হ'ল কি যে সেইকেইজনৰ লগত আমাৰ এটা যোগাযোগ আছিলে, আৰু আমি ইমান ডাঙৰ শক্তিশালী নাগৰিক সমাজ নহয় নহয়। আমাৰ এটা সীমিত কথা আছিলে, আমাৰ টকা পইচাৰ কথা আছে, ওলৈ তলৈ যোৱাৰ কথা আছে, গতিকে আমি গোটেইখন ঘূৰি ফুৰিব নোৱাৰোঁ। আৰু যিকেইজনে এতিয়া কাকতত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁলোকে কিন্তু এবাৰো আমালৈ টেলিফোন কৰি পেলাই হওক বা আপোনালোকে আমাৰ ইয়াত কৰিব নেকি এনেকুৱা কথা অহা নাই। গতিকে এইটো এটা মই ভাবোঁ অনৰ্থক বিতৰ্ক, যাৰ কোনো বাস্তৱ হেৰি নাই। মানে মই এটা কথা অলপমান পাৰ্চনেল হয় তথাপিতো সুধিব খুজিছোঁ। এটা কথা মাজে মাজে ভাবোঁ যে আপুনি যেতিয়া সেই উদাত্ত কণ্ঠ আছিল, মই কণ্ঠ বুলি কৈছোঁ, লিখি দিছিল, বহু মানুহ ওলাই আহিছিল যেতিয়া ভাষণ দিছিলে। মই মানে 90-97 এনেকুৱা টাইমত এটা সময়ত চেলিব্ৰিটি বুলি ক'লে আমাৰ মনত আপুনি, পৰাগ কুমাৰ দাস, তেনেকৈ বহুত বেছি মানুহ নাছিল। মানে সেই সময়ত যিটো অতি জাতীয়তাবাদ, মই অতি জাতীয়তাবাদ শব্দটো ব্যৱহাৰ কৰিছোঁ, উগ্ৰ বুলি কোৱা নাই জানিবা, মই অতি জাতীয়তা, বহুত মানুহে আপোনালোকৰ পথ অনুসৰণ কৰিছিল আৰু সেই এটা নতুন ধাৰা সৃষ্টি কৰিছিল। আজি কিন্তু মোৰ আপোনাক দেখি এনেকুৱা ভাৱ হয় যে ক'ৰবাত আপুনি অলপ অলপ লেফ্ট ৰিভাৰেল হৈ গ'ল মানুহজন, মানে আদৰ্শ আপুনি সলনি কৰিলে নেকি ৰাজনীতিৰ এই ভৰি দি? সেই কথাটোকে আজি সুধিব খুজিছোঁ। এইটো কিয় হৈছে মই তোমাক বুজা নাই। আৰু বামপন্থী বুলি ক'লে মোৰ কোনো তেনেকুৱা হেৰি নাই, মানে এলাৰ্জি নাই। কাৰণ পৃথিৱীখন চাবলৈ হ'লে, সমাজখনৰ সম্পৰ্কবোৰ বুজিবলৈ হ'লে বামপন্থা এটা দৃষ্টিভংগী হিচাপে মই লৈছোঁ, মাৰ্ক্সবাদক এটা দৃষ্টিভংগী। সেইটো কোনো জ্ঞানী মানুহে বা সমাজ সচেতন মানুহে অস্বীকাৰ কৰিব নোৱাৰে। আৰু এইটো কথা কিবা দেখিলা নেকি? মোক পূজা হৈ যোৱা দেখিছানে? মাতটো যদি মোৰ কমি গৈছে, উদাত্ত সেইটো কমি গৈছে, তেতিয়াহ'লে মোৰ কৰিবলৈ উপায় নাই। সেইটো বয়সৰ কাৰণ হ'ব পাৰে। আকৌ তুমি বয়সৰ কথা সুধিবা নিশ্চয়। মই ক'ব খুজিছোঁ কি যে এতিয়া বক্তৃতা দিবলৈ মই যেতিয়া যাওঁ, তুমি কৈছা যে হাজাৰ হাজাৰ লাখ, হয়, এটা বিশেষ পটভূমি থাকে, এটা পৰিস্থিতি থাকে। সেই সময়ততো তেনেকুৱা কোনো ইলেক্ট্ৰনিক চেনেল নাছিলে। তুমি খা খবৰ ৰখা মানুহ হিচাপে জানা যে লাখ লাখ মানুহ হৈছিল, হাজাৰ হাজাৰ মানুহ হৈছিল, আমি যলৈকে গৈছিলোঁ। কিন্তু তেতিয়া টিভি থকা হ'লেতো কিবা ভয়ংকৰ কথা হ'লহেঁতেন। টিভি নাই, সেইবোৰ ৰেকৰ্ড নাই। কিন্তু সদায় পৰিস্থিতি একে নাথাকে। সেই সময়ত এটা আলফাৰ ইমাৰ্জেঞ্চ আছিলে, এটা আলফাৰ উত্থান আছিলে, আৰু সেই উত্থানত আমি কিন্তু এটা সমৰ্থন আগবঢ়াইছিলোঁ। মই পৰাগ দাসে বুলি বহুতে কৰিছিলে। আৰু মই যিখন কাকতত সম্পাদনা কৰিছিলোঁ তাৰ এটা গণমুখী সাংবাদিকতাৰ এটা হেৰি আছিলে, মানে ভূমিকা আছিলে। আৰু তেতিয়া কোনো ধৰণৰ ইণ্টাৰফাৰেঞ্চ নাছিলে, জয়ন্ত বৰুৱাৰ ফালৰ পৰাই হওক, মালিক পক্ষৰ পৰা কোনো ধৰণৰ এটা হস্তক্ষেপ নাছিলে। গতিকে অসমত মই নিজৰ কথা ক'বলৈ বেয়া পাওঁ, কিন্তু মই প্ৰথম সম্পাদক। কেতিয়াবা তোমালোকে ইতিহাস লিখিবা, এতিয়া বহুতে মোক অস্বীকাৰ কৰিব, মানে দিব নোখোজিব পাৰে স্বীকৃতি। মই প্ৰথম সম্পাদক যাৰ নেতৃত্বত সাদিনে 1 লাখ চাৰ্কুলেশ্যন ABC পাইছিলে। মই প্ৰথম সম্পাদক দৈনিক অসমীয়া প্ৰতিদিনৰ যি 1,20,000 পৰ্যন্ত চাৰ্কুলেশ্যন হৈছিলে। সেইটো ক'বলগীয়া হৈছে আজি মই। সেইকাৰণে এটা পটভূমি থাকে, প্ৰেক্ষাপট থাকে। গতিকে আজি তুমি কোৱাচোন, আজি তুমি কোৱাচোন, তোমাক আজি সেইটো ভূমিকা পালন কৰিবলৈ তুমি পাৰিবানে? মই বেছি নকওঁ আৰু নম্বৰ কথা। আৰু অতি জাতীয়তাবাদ বুলি মই নকওঁ, জাতীয়তাবাদী দৃষ্টিভংগী, আঞ্চলিকতাবাদৰ মোৰ যি দৃষ্টিভংগী, সেই স্থিতিত মই একেই আছোঁ। মোৰ কণ্ঠ অলপ মাতটো সৰু হৈ যাব পাৰে। এতিয়াও মই তোমাক আহি পেলাই কৈছোঁ যে মোৰ ডিঙি চেলচাই আছে, কিন্তু মোৰ এতিয়াও সভাবিলাকত তুমি যদি খবৰ লোৱা দেখিবা যে তাতো তেনেকৈ হাজাৰ হাজাৰ মানুহ হয়। মই ৰাতি 1 বজাত নগৰ বেয়াত সভা কৰিছিলোঁ সেইদিনা, আৰু তাত কিমান মানুহ হৈছিল, মানুহে 2 বজালৈকে মোক কথা কৈ 1 ঘণ্টা 45 মিনিট মোক বক্তৃতা দি আছে সিদিনা ইলেকশ্যনত। আজি মই তোমাক ঠিকনা দি যাম, তুমি ফোন কৰি সুধিবা। মই সেইকাৰণে প্ৰশ্ন কৰিছোঁ, আপুনি যিটো ভূমিকা লৈছে, আপোনালোকে যিটো কৰিলে সেইটো আমি কৰিব নোৱাৰিম। মই শপত স্বীকাৰোক্তি, মানে মই নকওঁ, এটা সময়ত একোটা মানুহৰ এটা ভূমিকা নিৰ্ধাৰিত হয়। মই এই কথাটো ক'ব খুজিছোঁ যে মই যিটো কওঁ, আপুনি উগ্ৰ জাতীয়তাবাদ শব্দটো নকলোঁ বুলি ক'লে, সেই আপোনালোকৰ আহ্বান শুনি বুলি ক'লে হাজাৰ হাজাৰ মানুহ ওলাই যোৱা পৰিৱেশ এটা, এতিয়াও আপোনালোকৰ আহ্বান শুনিয়ে
কোনোবা অতি জাতীয়তাবাদী হৈ জংগললৈ গুচি যোৱা মানুহেও এতিয়াও হয়তো ভাবে যে আমি আকৌ এটা পৰিৱেশ পাম নেকি আলোচনাৰ পৰিৱেশ পাম নেকি এতিয়া কৰবাত কোনোবাখিনিত আপুনি সাংসদো হৈ আছে ৰাজ্যসভাৰ মজিয়াত হওক তেনেকুৱা ধৰণৰ কথাটো ভাবে নেকি যে আমি তেওঁলোকৰ কথাখিনি এতিয়া 70-75 বছৰীয়া মানুহ আছে মানে এতিয়াও মানে বাহিৰত আছে অসমৰ বাহিৰত আছে কোনোবা ম্যানমাৰত আছে কোনোবা বেলেগত আছে হয় গতিকে তেনেকুৱা মানুহবিলাক এতিয়া ঘূৰি আহিব লাগে ইয়াত এটা আপোনালোকৰ লগতেই হলেও এটা পৰিৱেশ ক্ৰিয়েট কৰিব লাগে ৰাজনীতি কৰিব লাগে 2026 পূৰ্বে তেনেকুৱা এটা ব্যক্তিগত মত আপোনাৰ মনলৈ আহে নেকি মই যিসকল বাহিৰত আছে বুলি তুমি বুজাব খুজিছা মই তেওঁলোকক কোনো তেনেকুৱা চৰ্ত বা আশা মই নকৰোঁ কাৰণ তেওঁলোকে এটা নিজস্ব আইডিঅলজি আছে সেইটো মই তেওঁলোকৰ নিজৰ আইডিঅলজি মোৰ তেনেকুৱা কোনো তুমি প্ৰশ্নটো কৰোঁতেহে আজি মই ভাবিছোঁ মই এনেকৈ ভাবিব পাৰিম কিন্তু মই এইটো কৈছোঁ যে আমি আলফাৰ এটা উপনিৱেশিক অসম উপনিৱেশিকতাবাদ মানে এণ্টি কলনীয়ে এটা ফ'ৰ্চ হিচাপে চাইছিলোঁ মোৰ কথাটো কৈছোঁ দেই স্বাধীন অসম সম্পৰ্কে মই বিতৰ্ক মানে আলোচনা হোৱা উচিত বুলি PCG হৈ গৈছিলোঁ কিন্তু এইটো মই কেতিয়াও কোৱা নাছিলোঁ যে স্বাধীন অসম মানে হেৰি হ'ব পাৰে সম্ভৱ হ'ব বুলি একেবাৰে স্পষ্টকৈ কোৱা নাছিলোঁ গতিকে মই আলফাক গণসংগ্ৰামক বাদ দি কেৱল সশস্ত্ৰ সংগ্ৰামৰ কাৰণে মই সমালোচনা কৰা লিখা আছে মোৰ বাহিৰৰ কিতাপত সেইবিলাক বহুতে নাজানে তাৰ উদ্ধৃতিও হৈছে বা কোট কৰিছে গতিকে তেওঁলোকে অহা নোহাটো তেওঁলোকৰ কথা কিন্তু মই এইটো আজিও ক'ম যে এটা পৰ্যালোচনা তেওঁলোকে কৰা উচিত যিসকলে এতিয়া অস্ত্ৰ এৰি দিয়া নাই অস্ত্ৰ এৰি দিবলৈ কোৱা নাই এবাৰ পৰেশবাবুৱে মোক সুধিলে যে আপুনি বোলে অস্ত্ৰ এৰি পেলাই আমাক গুচি যাবলৈ কৈছে মই ক'লো আপোনাৰ সেইটো নাই আপোনালোকৰ সমস্যা তাতে হৈছে আপোনালোকে মানে বহুত খবৰ লৈ ফোনত আৰু মোক বেয়া পোৱা মানুহে হয়তো তেনেকৈ কৈ দিছে কিন্তু মোৰ লেখাটো আপুনি গোটাই লওক আৰু পঢ়ক আপুনি তাত দেখিব যে মই ক'তো কোৱা নাই সেইটো কথা কিন্তু মই কৈছোঁ যে পৰ্যালোচনা হ'ব লাগে আপোনালোকে কিমান টকা তুলিলে তাৰ টকাৰে কিমান অস্ত্ৰ কিনিলে অস্ত্ৰ কাৰ বিৰুদ্ধে শ্ৰেণীশত্ৰুৰ বিৰুদ্ধে ব্যৱহাৰ হ'ল এই কথাবোৰ অসমৰ মানুহৰ জনাৰ এটা অধিকাৰ আছে আৰু আপোনালোকৰ পৰ্যালোচনা নকৰিলে আগুৱাব নোৱাৰে সেইকাৰণে আজিও মই অনুভৱ কৰোঁ যে এটা গণসংগ্ৰাম অবিহনে যিটো পৃথিৱীত চে গুয়েভাৰৰ লাইন মাও ছেতুঙৰ লাইন এই দুটা লাইন সদায় আছে বিপ্লৱৰ ক্ষেত্ৰত এইটোতো আৰু আমি জাতীয় মিলিটেণ্ট নেশ্যনেলিষ্ট বুলি মই তেওঁলোকক কওঁ গাঁৱত মানুহে সেই সময়ত বা আজিও আলফাক কিন্তু হেৰি বুলি নাভাবে এক্সট্ৰিমিষ্ট বুলি নাভাবে এইটো মই এটা দিল্লীত লেকচাৰ দিছিলোঁ যে এক্সট্ৰিমিষ্ট বুলি নাভাবে কিন্তু তেওঁলোকে মিলিটেণ্ট এটা সশস্ত্ৰ জাতীয়তাবাদী সংগঠন বুলি ভাবে তাৰ পটভূমি আছে কিয় হ'ল কিয় নহ'ল বেলেগ কথা সেইকাৰণে তেওঁলোকে এটা বিশেষ পৰিস্থিতিত কিছুমান ল'ৰাই হাতত অস্ত্ৰ তুলি ল'লে কিন্তু সেইটো এটা সঠিক ৰাজনীতিৰ দ্বাৰা পৰিচালিত হ'ব লাগিব আৰু এইটো পৰিচালিত নহ'লে এই সংগ্ৰাম কেতিয়া সফল নহয় এতিয়া আলোচনা হ'ব লাগে বুলি কয়নে আপুনি PCG-টো আছে আলোচনা কিয় হ'ব নালাগে আলোচনাটো মই বিৰোধী নহয় মই আলোচনাৰ কাৰণে দেখোন PCG সদস্য হিচাপে দিল্লীত 2-3বাৰ আলোচনাত বহিছিলোঁ প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ লগত ব্যুৰ'ক্ৰেটৰ লগত হোম মিনিষ্টাৰৰ লগত আলোচনা আমাক লাগে কিন্তু মই আকৌ এইটোও কওঁ যে আলোচনা মানে চৰকাৰে চৰ্ত কিছুমান দি দিব জাপি দিব তাৰপৰা তেওঁলোকে বিচৰা দৰে এখন চুক্তি কৰিব যিটো উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকে কৰি আছে চুক্তিৰ ৰাজনীতি কেৱল আন্দোলনটো শেষ কৰিবৰ কাৰণে সেইটো আকৌ মই সমৰ্থন কৰিব নোৱাৰোঁ মইতো আৰু এইটো আলোচনা হ'ব লাগে বুলি যিটো সাধাৰণতে কৈ থকা হয় সেইধৰণে ক'ব নোখোজোঁ তুমি এইখিনি কোৱাৰ কাৰণে আজি হয়তো ক'বা যে আপুনি বামপন্থী আদৰ্শৰ সেইটো হৈছে সমস্যা ঠিক আছে আঞ্চলিক শক্তিৰ কথা আপুনি কৈছে আঞ্চলিক শক্তিৰ কথা কৈছে যেতিয়া মই সুধিছোঁ যে আঞ্চলিক বৰ্তমান আমাৰ যি প্ৰেক্ষাপট অসমৰ বা ভাৰতৰ ৰাজনীতিৰ যি চলি আছে আঞ্চলিক শক্তিৰ উত্থান হ'ব বুলি আপুনি ভাবেনে 26ৰ নিৰ্বাচনটোত নিশ্চয় হ'ব তাৰ প্ৰেক্ষাপট তৈয়াৰ হৈ গৈছে আপোনালোকৰ লগত মানুহ নাই বুলি কয় দেখোন চবে মানুহ নাই বুলি কোৱাবিলাক বিজেপিয়ে তাচ্ছিল্য বাহিৰে অন্য কি এজেণ্ডা আছে কোৱাচোন বস্তুৰ দাম কমাব পাৰিছেনে ঔষধৰ দাম কমাব পাৰিছেনে চাকৰি দিব পাৰিছেনে কিবা ইয়াত ইণ্ডাষ্ট্ৰী আনিব পাৰিছে এটা যিখন চৰকাৰে কি কয় পৰীক্ষা পাতিব নোৱাৰে ভালকে টেক্সট বুক উলিয়াব নোৱাৰে যোৱা 10 বছৰ ভাৰতবৰ্ষত 70বাৰ হেৰি হৈছে আপোনাৰ তোমাৰ পেপাৰ লিক সেইখন দেশত আৰু এইবোৰ লোকক তাচ্ছিল্য কৰাটো তেওঁলোকে বন্ধ কৰিব লাগে যেনেকৈ মই কওঁ যে এতিয়া নৰেন্দ্ৰ মোদী 10 বছৰ চেল্ফি কৰিলে আৰু বহুত চেল্ফি হ'ল এতিয়া আৰু চেল্ফি চাই পেলাই মানুহ থাকিব নোখোজে মই হিমন্ত বিশ্ব শৰ্মা বুলি কওঁ একেটাই কথা কওঁ এইবোৰ হ'ল আৰু তোমালোকৰ এই তুচ্ছ তাচ্ছিল্য সেইকাৰণে গৌৰৱ গগৈয়ে ক'বলৈ বাধ্য হৈছে নে মোৰ কেম্পেইনৰ আচল ছুপাৰষ্টাৰ হ'ল কোন
হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ কোম্পানীটো কোন জানে মই নাম ল'বলৈ ঠিক পোৱা নাই মই বৰ পচন্দ নকৰোঁ তেওঁলোকে তেওঁক এই তুচ্ছত আছিল কৰি জিকাই দিলে নাই মানুহে এইটো পচন্দ নকৰিলে তাৰ উত্তৰটো দিলেতো যোৰহাটত তেওঁলোকেতো সাম্প্ৰদায়িক ৰাজনীতিত হেৰি নহ'ল কি কয় প্ৰভাৱিত নহ'ল মই আপোনাক আঞ্চলিকতাবাদৰ প্ৰেক্ষাপট হৈ গৈছে আমি এবাৰ অসমত কাৰণ মই এইটো দাবী এইকাৰণে কৰিব পাৰোঁ যে মই মানুহৰ মাজলৈ গৈছোঁ মানে মানুহৰ মাজত সন্দেহটো কি হৈছে আচলতে ভূঞা ডাঙৰীয়া ধৰক এই ইণ্ডিয়া মৰ্চাটো খোল খালে ইণ্ডিয়া মৰ্চাৰ খোল খোৱাৰ পিছত ইণ্ডিয়া মৰ্চাৰ মাজতে ধৰক খাম খেলি কিছুমান আমি দেখিবলৈ পালোঁ চিটৰ ক্ষেত্ৰতে ধৰক এই লোকসভা নিৰ্বাচনটোত এটা ধুনীয়া সুযোগ আছিল যি ধৰণে কংগ্ৰেছৰ ভোটৰ পাৰ্চেণ্টেজ বাঢ়িছে বা বিৰোধীৰ বাঢ়িছে সেই হিচাপটোত এটা ধুনীয়া সুযোগ আছিল এইবাৰ ইণ্ডিয়া গোটটোৰ বাবে কিন্তু কিছুমান খাম খেলিয়ে ধৰক আজি অসমৰ কথাই মই উদাহৰণটো দিওঁ বৰপেটা সমষ্টিটোত যদি অলপ মিলা মিছা কৰিলেহেঁতেন ডিব্ৰুগড় সমষ্টিটোত মিলা মিছা কৰিলেহেঁতেন অলপ ভাল হ'লহেঁতেন ফলাফল সেইকাৰণে ৰাইজে সন্দেহ কৰিছে যে আঞ্চলিক শক্তি উত্থানটো হ'ব কেনেকৈ সন্দেহটো এটা অবিজ্ঞানসন্মত কথা নহয় এইটো স্বাভাৱিক কথা সন্দেহ নাথাকিলেতো আৰু উত্তৰটোও নাহিব সেইকাৰণে তোমাৰ এইটো কথা মই মানিও লৈছোঁ যে যিধৰণে হ'ব লাগিছিল নহ'ল কিন্তু এইটো এখনহে ছবি ইখন ছবিলে চোৱাচোন তুমি যিখন চৰকাৰে ED CBI ইনকাম টেক্স আৰু আটাইতকৈ ডাঙৰ কথা সেই তাহানিৰ এইটো কিজন কোনজন আছিলে এজন এই কি কয় চিফ ইলেকশ্যন কমিশ্যনাৰে যে যিটো কৰিছিল সেই ইলেকশ্যন কমিশ্যন আজি বিজেপিৰ শাখাত পৰিণত হোৱা নাই জানো মইতো কৈছোঁ যে বিজেপিৰ কাৰ্যালয়ত তেওঁলোকৰ কাৰ্যালয় হ'ব লাগে বেলেগে আকৌ ভাড়া দি পেলাই কিয় থাকিব লাগে সেইখন দেশত ইলেকশ্যনৰ আগে আগে প্ৰধান বিৰোধী দলটোৰ কি কয় একাউণ্ট ফ্ৰিজ কৰিছে একো কৰিবলৈ নিদিয়ে অ'ত লগাইছে ত'ত লগাইছে ৱাশ্বিং মেচিন ঠিক কৰি থৈ আনি জুবুৰিয়াইছে আকৌ মুখ্যমন্ত্ৰী পাতিছে সেইবোৰতো তোমাৰ উদাহৰণ চকুৰ আগত আছে মোৰ যদি নাম ক'বলৈ যায় মই ক'ব পাৰিম মোৰ দিগদাৰ নাই উপ মুখ্যমন্ত্ৰী পাতিছে কাৰোবাক সাংসদ কৰি পঠিয়াইছে তাৰ মাজত এটা মহা জোঁট হ'ব এই আশা কৰাটো ভুল কিন্তু ইমান বাধাৰ পিছতো ইলেকশ্যন কমিশ্যন দেই ভাৰতবৰ্ষত 50-60টা চিটত তেওঁলোকে জিকাই দিছে অসমত কৰিমগঞ্জত তেওঁলোকে জিকাই দিছে আৰু সমষ্টিত জিকাই দিছে বাৰাণসীত আজি নৰেন্দ্ৰ মোদীয়ে 1.5 লাখ মাত্ৰ ভোটত জিকিছে এইটো কি পৰাজয় নহয় তাত যদি মই কওঁ যে ইলেকশ্যন কমিশ্যনে তেওঁক জিকাই দিয়া বুলি অভিযোগ উঠিছে এইটো কি হ'ব উত্তৰ গতিকে এইটো নহয় সিখন ছবিও চাব লাগিব তাৰ মাজত আৰু আটাইতকৈ বেয়া লগা কথাটো মই মূল সুঁতিৰ সংবাদ মাধ্যম বুলি কৈছোঁ গণমাধ্যম আমাৰ ৰিজনেল সেইটো অহা নাই মই মূল সুঁতিৰ যিটো আমাৰ গদিৰে দিয়া বুলি কয় তেওঁলোকে তেওঁলোকৰ এজেণ্ডা লৈ বহি আছে 24 ঘণ্টা মানুহৰ মূৰত একদম এনেকৈ সুমুৱাই দিছে যে মোদীৰ বাহিৰে আৰু পৃথিৱীত একো নাই আৰু নিজেই তেওঁ এসময়ত কৈ দিবলগীয়া হ'ল সেৱকজন গ'ল চকীদাৰ গ'ল এবাৰ ভগৱান হৈ গ'ল তেওঁ এই সংবাদ মাধ্যমে এজন খুব ডাঙৰ প্ৰখ্যাত সমাজ বিজ্ঞানীয়ে কৈছে যে এই সংবাদ মাধ্যমে যদি তেওঁলোকৰ দায়িত্ব সঁচাকৈ পালন কৰিলেহেঁতেন মানে যেটো কি দায়িত্ব বুলি কয় আৰু নিজৰ যেটো উচিত দায়িত্ব আৰু ইলেকশ্যন কমিশ্যনে যদি অলপমান নিজৰ সঠিক পথেদি গ'লহেঁতেন এইবাৰ কেতিয়া কোনো কাৰণতে নৰেন্দ্ৰ মোদী চৰকাৰ গঠন কৰিব নোৱাৰে মানে NDA এতিয়াতো নৰেন্দ্ৰ মোদী গ'লেই নৰেন্দ্ৰ মোদী গ'ল বিজেপি গ'ল এতিয়া আহিলে NDA তেওঁ মুখত দিলে NDA আজি 10 বছৰ আগতেতো তেওঁ কোনো চব মুচি আনিছিলে নৰেন্দ্ৰ মোদীয়ে মোদী গান্ধী মোদী তামুক যিটো কাৰণে আজি তেওঁলোকৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন যি কি কয় ৰিমোট কণ্ট্ৰল যাৰ হাতত থাকে সেই RSS তেওঁলোকৰ বিৰোধিতা কৰিছে এইখন ছবিত বাদ দি পেলাই অকল সিখন ছবি ক'লে নহ'ব তাৰ মাজত মই ভাবোঁ এইটো সাংঘাতিক বিজয় প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষৰ মানুহে মই অসমো সামৰি লৈছোঁ তাত এটা সাহস পাইছে ঠিক মানুহে ভয় শংকা সন্ত্ৰাস আৰু ভুৱা প্ৰচাৰেৰে মানুহক যি ধৰণে তেওঁলোকে মানে হেৰি কৰি ৰাখিছে সেইটোৰ পৰা মানুহে আপুনি প্ৰচাৰৰ কথা কৈছে মই এটা কথা আজি কিছুমান কথা মুকলিকে পাতিছোঁ ডাক্তৰ কণ্ঠ বিচাৰিলে মুকলি হ'বই লাগিব কিছুমান মানুহে কয় আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কথা আৰম্ভণিতে ক'লে কিছুমান মানুহে কয় অজিত দা হিমন্ত বিশ্ব শৰ্মাৰ লগত অলপ বুজা পৰা আছে মানে মাজে মাজে দুই এটা এনে কাণত পৰি অহা শব্দ মই অকণটা যোগ কৰি দিছোঁ ইয়াতে আৰু এটা চৰ্চা চলে মানে আপোনাক হয়তো আজিখন চলাই আছিল আপুনি সম্পাদক আছিল স্বত্বাধিকাৰী আছিল আপোনাৰ লগত খুব সুসম্পৰ্ক আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰকিবুল হুছেইন কিৰিপ চলিহাৰ দৰে মানুহৰ সেইটো কাৰণেও চৰ্চা চলে এতিয়া কেনেকুৱা আপোনাৰ চৰ্চা ক'ত চলে কোনে কৰে সেইটো খুব আৰু আমি সাংবাদিক যেতিয়া খবৰ পাওঁ মাজে মাজে মইতো সাংবাদিকতা এইটো এটা থাকে তেওঁলোকৰ বিজেপি এটা হেৰি মিডিয়া চেল ছ'চিয়েল মিডিয়াৰ তেওঁলোকে কিছুমান বস্তু কৰে
আৰু মোক বেয়া পোৱা মানুহ কিছুমান আছে তেওঁলোকে কয় মোক সহ্য নকৰা মানুহ কিছুমান আছে তেওঁলোকে কয় মানে কথাটো হ'ল যে মোৰ তেওঁ বুজাবুজি হৈ মই কৰিছোঁ কি সেইটোহে বেছি চাবলগীয়া এইটো প্ৰশ্ন মই ভাবোঁ উত্থাপিত হ'বই নালাগে আৰু আজিৰ কথাটো যে কৈছা আজিখন মই কেনেকৈ কৰিছিলোঁ আৰু অসমত মই ইণ্ডিপেণ্ডেণ্ট মিডিয়াৰ কনচেপ্টটো তেতিয়াই কৈছিলোঁ যে এজন সাংবাদিকৰ নেতৃত্বত যদি এখন পেপাৰ হয় তেতিয়াহ'লে অসমৰ সাংবাদিকতাৰ গতিটো সলনি হৈ যাব আৰু সেই সময়ত হয় মইতো লুকুৱা নাই কথা তোমালোকৰ ইয়াত না আঁকোৱালি লোৱাটো বেলেগ কথা মই এটা জাৰ্নেলিজম কৰিছিলোঁ কিন্তু মোৰ তেতিয়া অৰ্থনৈতিক দুৰ্দশা মোৰ মানুহ নট মাই কাপ অফ টি ফাইনেন্স গোটোৱাটো মোৰ মানে অসম্ভৱ মই তেতিয়া এইবোৰ এটা ক'লে তোমালোকে মোক 2 ঘণ্টামান দিয়াচোন মই ক'ম প্ৰফুল্ল মহন্তই কেনেকৈ মোক বাধা দিবৰ কাৰণে কি কি কৰিছিলে তুমি ক'ৰবাত পাইছানে এইটোতো তোমাৰ চৰ্চা কিয় হোৱা নাই যে এখন কাকত মই প্ৰথম ভাৰতবৰ্ষৰ সম্পাদক যি এখন কাকত উলিয়াবলগীয়া হৈছিলে এটা ছেট কিনিছিলোঁ সেই ছেটটো কৰাৰ কাৰণে অফিচাৰজনক শাস্তি লৈছিলে যিজনে মোক দিলে তেতিয়া অলপ মেৰুদণ্ড থকা মানে বিষয়া আছিলে এতিয়া নাই তাত গাড়ী ট্ৰাক সোমোৱা বন্ধ কৰিছিলে কোনে বালি ট্ৰাক আজি কথাবোৰ তুমি মোক ভালে ক'লা মোৰ মনত পৰি গৈছে বালিৰ ট্ৰাক ইটাৰ ট্ৰাক কোনে বন্ধ কৰি দিছিলে তাৰপিছত মই ইলেক্ট্ৰিচিটি কাৰেণ্ট পোৱাৰ পিছত এতিয়া নিলয় দত্ত ঢুকাই গ'ল নাই আমাৰ মাজত তেওঁ থাকিলে সুধিব পাৰিম তুমি চিনি পোৱা নিলয় দত্ত তেওঁ হাইকোৰ্টত কেছ কৰি কমিশ্যন বহিলে যে কিয় দিয়া হোৱা নাই মোক ইলেক্ট্ৰিকেল গাড়ী তাৰ কাৰণে হাইকোৰ্টে তাতে ইনস্পেকশ্যনৰ কাৰণে পঠালে এইবোৰ কিয় চৰ্চা হোৱা নাই কোনে কৈছিলে সেইবোৰ কাম মোৰ বিৰুদ্ধে মই ক'তো লোন পাব নোৱাৰোঁ কোনো বেংকত যাব নোৱাৰোঁ মোৰ নাম শুনিলে চবেই হাত কৰিছোঁ মই চান্দা তুলি প্ৰেছত কোনেও চপাবলৈ অস্বীকাৰ কৰিছিলে মোৰ কাকত এইটোও চৰ্চা হ'ব লাগে অজিত ভূঞা বুলি ক'লে অকল আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগত আপোনাৰ আৰু এই DY ডেস্কত ডিছকাশ্যনত এতিয়া ইয়াৰ মানুহ সেইকেইজন নাই আৰু মৃণাল তালুকদাৰহঁত গ'ল বা এনেকুৱা হ'ল প্ৰণয় আছিলে ইয়াত মই কৈছিলোঁ যে মই তৰ্ক কৰিছিলোঁ বাকীবিলাকৰ লগত যে হিমন্ত বিশ্ব মই মুকলি মই কিন্তু এইটো কথা নহয় দেই লুকাই দিছপুৰত ৰাতি যোৱা মোৰ উদাহৰণ এটা দিয়া সেইটো কোৱা মোক যে আমুক তাৰিখে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ লগত দিছপুৰত গৈ বহিছিল কোৱা না সেইটো ক'ব নোৱাৰা কিন্তু তোমালোকে চৰ্চা হৈছিল ক'ত মুখ্যমন্ত্ৰীৰ কথা এনেকৈ ভাবে ক'ত মুখ্যমন্ত্ৰীৰ লগত ফোনত শেষবাৰ কথা কেতিয়া পাতিছিল ৰ'বা মই তোমাৰ প্ৰশ্নটো উত্তৰ দিম কিন্তু মোক এইটো শেষ কৰিব দিয়া যে মই সেইটো কোৱা মানি লওঁ সেইদিনা মই যেতিয়া তেওঁ সমৰ্থন কৰিছোঁ মই কৈছোঁ যে তেওঁ কেপেবল ব্যুৰ'ক্ৰেচিত তেওঁ এটা কণ্ট্ৰল আছে কৰোঁ বুলিলে তেওঁ কাম কৰিব পৰা মানুহ তৎক্ষণাৎ বস্তুটো গ্ৰাস্প কৰিব পাৰে এইবোৰ কৈছিলোঁ মই ইয়াত আৰু যেতিয়া অখিল গগৈৰ লগত মই তৰ্ক কৰিছিলোঁ যে হেৰিয়াৰ ওপৰত কি কয় এইটো চিণ্ডিকেটক লৈ যে এইবোৰ মানুহ ইত্যাদি বহুত গতিকে মই যেতিয়া কৈছিলোঁ তেতিয়া মই মুকলিকৈ কৈছিলোঁ লুকাই কৰা নাই আৰু আজিখন মই যেতিয়া চলাব নোৱাৰিলোঁ তেতিয়া মোৰ গোটেই ষ্টাফে মোক কৈছিলে যে আপোনাৰ তৰুণ গগৈৰ লগত তৰুণ গগৈ এতিয়া মোক খুব ভাল পায় তৃতীয়বাৰ অসমত তেওঁ চৰকাৰ গঠন হ'ব বুলি কোনো সংবাদ মাধ্যমে কোৱা নাছিলে মই কৈছিলোঁ আৰু তেওঁ সেইটো ৰেকৰ্ড আছে দিল্লীৰ সাংবাদিকৰ আগত কৈছিলে যে অজিত ভূঞাই একমাত্ৰ কৈছিলে আমি গঠন কৰিম বুলি তেতিয়া মোক গোটেইবোৰে জীৱিত আছে মানুহবোৰ মই আনিব পাৰোঁ ইয়ালৈ কৈছিলে যে আপুনি এবাৰ তৰুণ গগৈ কওক বা হিমন্ত বিশ্বক নালাগে তৰুণ গগৈক ক'ব পাৰোঁ মই কাৰণ হিমন্ত বিশ্ব শৰ্মা অলপ ফাঁকি ফুকা আছে চবেই জানে অলপমান ধূৰ্ত ধৰণৰ মানুহ ইটো ক'ব সিটো ক'ব ৰাতিপুৱা ক'ব গধূলি ক'ব ক'ত তেওঁ স্বাৰ্থ নিহিত হৈ থাকে কোনেও ক'ব নোৱাৰে এইবোৰ মই লাহে তেওঁৰ পৰা বুজি আহিছোঁ কিন্তু যে মানুহটো আচলতে এনেকুৱা সময় লাগে নহয় মানুহ এটাক বুজোতে গতিকে মই মানুহৰ ল'ৰাবোৰৰ মুখলৈ চাই মই তৰুণ গগৈক লগ ধৰিছিলোঁ আজি মই এইবোৰ বহুত